থাৰ্ড ফেল পুলিচে কি কৰিব গৈছিলে পুলিচে কি কৈছিলে বেদখলকাৰী উচ্ছেদ অমানৱীয় উচ্ছেদৰ লগত কি অমানৱীয় কথা কৈ আছে আপোনালোকে অমানৱীয় কাম কৰি আছে কি কথা ক'ব লাগে আপোনালোকে অমানৱীয়ভাৱে বাংলাদেশৰ পৰা আহি এতিয়া আপোনালোকে ক'ব যে সেই বাংলাদেশে কেতিয়া বিজেপি চৰকাৰে কিয় সংস্থাপন দিলে বাংলাদেশক কিয় ক্ষতি নপঠায় দিয়কচোন আপোনালোকে গাজাৰ ওপৰত আপোনালোকৰ গাজাৰ ওপৰত ৰাহুল গান্ধীৰ ষ্টেটমেণ্ট আহে পদ্ৰুৰ ষ্টেটমেণ্ট আহে গৌৰৱ গগৈ বাংলাদেশৰ হিন্দু কণ্ডেম কৰক আমি যে তেওঁলোক ভাল মানুহ সেইখন সমাজতে আছে মোকে কৈছে যে মই ল'ৰা দুটা কথা কৈ দিওঁ তোমাক আগবঢ়াই দিয়ক বটৰদবা এই থানাখনৰ ওচৰ লাগে কিন্তু কৰবাত নহয় কৰবাত সকলো সমাজতে বেয়া মানুহ আছে গতিকে ধিঙতো কৰবাত বেয়া মানুহ আছে বেয়া মানুহখিনিৰ বিষয়ে কওঁতে পাকটো লগাই দিব নালাগে বৰদলৈ ডাঙৰীয়াৰ নিচিনাকে যে যদিও অপৰাধী ধৰ্ম নাই এই কথাটো নোকোৱাকে খোলাকে ক'ব লাগে এতিয়া ধৰক আজি আপোনাৰ পশ্চিমবংগৰ ঘটনা হৈছে আমি কি ক'ম নেকি যে এইটো মানুহটোক বচাই দিব লাগিব আজি কি শিৱসাগৰত ঘটনা হৈছে কি আমি কি চুপে চাপে থাকিম নেকি ধৰ্মৰ ভিত্তিত আমি চুপে চাপে থাকিম নেকি শিৱসাগৰত খুজিব লাগিব কাইলৈ যদি ডিব্ৰুগড়ত কোনোবাই আমাৰ খিলঞ্জীয়াজনৰ ওপৰত অত্যাচাৰ কৰে আমি একদম হাৰ্ড লাইন কাইলৈ যদি ডিব্ৰুগড়ত কোনোবাই কৰে যোৰহাটত কোনোবাই কৰে আমিতো একদম কঠোৰপন্থী হিচাপে কয় নহয় আঁঠুকাঢ়ি কমা খুজি তাতকৈ বেছি একশ্যন হ'ব মানুহবিলাকে মোক 1 মিনিট ক'বলৈ দিয়ক মই গুচিয়ে যোৱাটো ভাল হ'ব যিয়ে নহওক কিন্তু আপোনাৰ অডিঅ' খোলা আছে ক'বলৈ দিয়ক না ভাই একবাৰো যদি ক'বলৈ নিদিয়ে বহাৰ কি যুক্তি আছে তাৰমানে ইয়ে সূচায় যে আমাৰ মানে কথাখিনি শুনাৰ আপোনাৰ তাতে হেৰি নাই সাহস নাই এটোৱে হুচা কিন্তু অডিও আপোনাৰ অন আছে মানৱ ডেকাৰ কথাত আপুনি ইয়াত ষ্টুডিওত বহি আছে কেনে শুনি আছে দৰ্শকে আপোনাৰ অডিওৰ কথা শুনি আছে আচ্ছা জিয়ে ন একদম ক্লিয়াৰ শুনি আছে ওকে থ্যাংক ইউ এতিয়া কথা হৈছে যে যোৱা 8টা বছৰে বিজেপি শাসন কৰি আছে ৰাজ্যখন আৰু আজিৰ তাৰিখতো চিফ মিনিষ্টাৰে ক'বলগীয়া হৈছে যে নামনি অসম মধ্য অসম ধুবুৰীৰ পৰা এইখিনিত খিলঞ্জীয়া মানুহৰ মানে হেৰি অস্তিত্ব মানে হেৰি কি কয় জীয়াই থকাৰ যিটো সাহস সেই হাউকটো কমি গৈ আছে আচ্ছা তোমালোকে কি কৰি আছা ভাই 50 লাখ পুলিশ বনাব লাগে 50 লাখ ঘৰ 50 লাখ বনাব লাগে না 1 কোটি বনাব লাগে হেতু সরকার কৈ আছে তার মানে এই সরকারখনে খিলঞ্জীয়া নাগৰিকক নিৰাপত্তা দিবলৈ ব্যর্থ হৈছে আৰু যেটো আমাৰ মানে হেৰি নিৰাপত্তা ক্ষেত্ৰটো ক পাইছে আইছো মই তেখেতৰ কথা শুনিলো আপুনি কৈ যাওক পিছত মই তেখেতৰ আমাৰ সেকেন্ড প্যানেলিস্ট গগৈ ডাঙৰীয়া তেখেতৰ লগত মই একমত যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰি পেলাই আপোনাৰ কিয় খিলঞ্জীয়া সকলক অধিকাৰ দিয়া হোৱা নাই বা 6 জনগোষ্ঠী কিয় আপোনাৰ এতিয়ালৈকে যোৱা 8টা বছৰে তেওঁলোক আছে কিয় মানে জনজাতিকৰণ কৰি পেলাই হেতু দাবী আমাৰ আছে কিন্তু এতিয়া আমি বলাৎকাৰৰ শাস্তি বিচাৰিছো এতিয়া হেতু দাবী আমি আগতেও শো কৰিছো কাইলৈও শো কৰিম আৰু চৰকাৰে দিবই লাগিব 6 জনজাতিক কিন্তু এই মুহূৰ্তত আমি কৈ দিছো যে বলাৎকাৰটো তাৎক্ষণিক সমাধান তাৰ পাছত জাতীয় সুৰক্ষা 6 জনজাতি নাৰী সুৰক্ষা জনজাতিকৰণ আমাক লাগিব নাৰী সুৰক্ষা লাগিব কংগ্ৰেছ দলে বিচাৰিছে যে